নমস্কাৰ বন্ধুসকল, পুনৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মই উপস্থিত হ'লোঁ দৰং জিলাৰ জনৰাম চুকৰ কাষত থকা লখনাজাৰ। আৰু বন্ধুসকল, ইয়াতে এডাল সাপ ওলাল। আৰু বন্ধুসকল, খন্তেক সময়ৰ কাৰণে এখনি অমাত জীৱৰ পৃথিৱীলৈ আপোনালোক লৈ যাম। ব'লকচোন বাৰু, ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আহক। ঘৰৰ পৰিয়াল প্ৰথমতে কোনে দেখা পাইছে? আপুনি দেখা পাইছে? কেতিয়া দেখা পাইছে? এইটা হেৰি হ'লা তিনিটা হেৰি হৈছে দুটা হেৰি 40 মানত দেখা পাইছোঁ। কেনেকৈ কামটো দেখা পাইছে? মানে মই ইফালৰ পৰা আহিছোঁ, আহি পানী টিংটো আনিব লাগিলে খোজোঁতে একে হেৰি হৈছে এই কি বুলি কয় সাপডাল টকাত ধমক এতিয়া কোন ফালৰ পৰা খুচি সেইটোও গম নাপাওঁ। এয়া মজা দীঘল হৈ গৈছে, উপায় নাই। তাৰপৰা কি কৰিম, পিছে গৈছোঁ, যাই পেলাই কি আকৌ ঘূৰি আহিছোঁ। আহোঁ যিটো এইফালেদি এই ভেড়াখনেদি উঠি এই তাতে আৰু বন্ধুসকল, এয়া বাইদেউৰ ঘৰতে সাপডাল ওলাল আৰু এওঁ একো বিপদ ঘটোৱা নাই সেই সাপডাল। এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আহক। চাওক বন্ধুসকল, এডাল সাপ টিঙৰ ওপৰত শুই আছে। আৰু বন্ধুসকল, এতিয়া বৰষুণ দি আছে চাৰিওফালে বৰষুণ দিয়াৰ কাৰণে সাপডাল ওখ ঠাই বিচাৰি আহি পানী নোপোৱা ঠাইত এই সাপডাল শুই আছে। আৰু বন্ধুসকল, ভাগ্য ভাল, এই বাইদেউ একো বিপদ ঘটোৱা নাই। আৰু আপোনালোকে চাওক, এইটো ৰুম আৰু ইয়াতে মানুহ শুৱে। বাইদেউ, আপুনি ইয়াতে শুৱে নেকি? নাই, এইখানে এনেই খালীকৈ থোৱাহে যায়, মানুহ নপৰে। আৰু বন্ধুসকল, এয়া চাওক, য'ত মানুহ থাকে ত'ত খাদ্য থাকে। আৰু খাদ্য খাবৰ কাৰণে ভেকুলী, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ কীট পতংগ আহে। আৰু বন্ধুসকল, সেইবিলাকক বিচাৰিয়েই এই সাপ আহে। গতিকে আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম। কাৰণ আপোনালোকৰ হাতত সময় কম আছে, মোৰ হাতত সময় কম আছে। ব'লক ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম। মাথাটো সিফালে আছে নে? নেমুডাল আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ দেই। সাপডাল যে আপোনালোকে মাৰা নাই, বুজিছেনে? কাৰণ ইয়াৰ এটা জীৱ আছেতো। আমি কওঁ যত জীৱ তত শিৱ, হয়নে নহয়? ইয়াৰ গাত যদি জীৱ আছে, ইয়াক নিশ্চয় শিৱই সৃষ্টি কৰিছে, হয়নে নহয়? ধুনীয়াকৈ লাইটটো মাৰি দিবি দেই। আস্তিক 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 ধীৰে ধীৰে, বেছি গড়বড় নকয়, বেছি হেলাও নকয়। বহুত ডাঙৰ সাপে, ঐ বাপৰে! চাওক এয়া সাপডাল কিমান দীঘল, চাওক মানুহৰ ঘৰৰ ভিতৰত কেনেকুৱাকৈ শুই আছে। চাওক, এয়া মই ধুনীয়াকৈ নেমুটো ধৰি লৈছোঁ আৰু ইয়াক ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যায় জংঘলত এৰি দিম। কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘলত ধুনীয়াকৈ পাৰ কৰাবৰ কাৰণে। কাৰণ বন্ধুসকল, মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিলে হয়তো কেতিয়াবা মানুহক বিপদ ঘটাই দিবও পাৰে। এয়া চাওকচোন বাৰু। আৰু বন্ধুসকল, এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল হুলেবেৰীয়া সাপ আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলি কয়। বেয়া সুখ হৈছে একা। হুলেবেৰীয়া সাপে সুখ পাব পাৰে দেই, কিন্তু ফেটি সাপৰ নিচিনাকৈ নহয়, লাহে লাহে। চাওক বন্ধুসকল, এয়া মানুহৰ ঘৰৰ ওপৰে ওপৰে কেনেকুৱাকৈ ঘূৰি ফুৰি আছে। আস্তিক 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 আস্তিক, সাপডালে ভয় কৰি আছে। আৰু বন্ধুসকল, এয়া সাপডাল বাহিৰৰ ফালে ওলাই গৈছে কাৰণে মই কেমেৰামেনক সাপডাল ধৰিবৰ কাৰণে দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ বাহিৰৰ পৰা উদ্ধাৰ কৰিম। সাপডাল দীঘল আছে দেই, বহুত দীঘল আছে। কিমান ডাঙৰ সাপ! চিচাটো দিয়ে পেলাই হেলে নাযাওঁ। এইবিলাক কণী চণী থাকিলে ভাঙিয়ে গেল হয়। ভাগ্য ভাল কণী থকা নাই বুলি।
সাপডাল ধৰাৰ কাৰণে কেনেকুৱা লাগছে বাইদেউ হা ভাল লাগছে এতিয়া মনটো ভাল ভাল লাগছি নে ৰাতিটো টোপনিটো বাদে ৰাতিটো টোপনি বাদে এতিয়া দিনত পানীখিনি খাবা আমি সোমাবা মানে হেৰিয়া এতিয়া মনটো ভাল লাগছে নে নাই লাগছে এতিয়া মোক লাগি অলপমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা নকৰা নেকি কৰিম মোক ভালে ৰাখিলেহে আপোনালোক ভালে থাকিব পাৰিবি হয়নে নহয় সেইকাৰণে ভগৱানৰ ওচৰত অলপ প্ৰাৰ্থনা কৰি দিব লাগে মোৰ কাৰণে হুলীয়াবেৰীয়া বহুত কয়লা নহয় হুলীয়াবেৰীয়া সাপৰ 4টা প্ৰজাতি আছে হুলীয়াবেৰীয়া সাপৰ 4টা প্ৰজাতি আছে এটা কয়লা এটা অলপ হালধীয়া এটা মুগা আৰু এটা মুগা ধৰণৰ দুটা প্ৰজাতি আছে বিভিন্ন সাপৰ বিভিন্ন প্ৰজাতি আছে আৰু এডাল অলপ মুগা বৰণৰ সেইকাৰণে ইয়াক কিছুমান মানুহে মুৰ্গী ভেটি বুলি কয় কিন্তু এই মুৰ্গী ভেটি সাপ নহয় এইডাল হৈছে হুলীয়াবেৰীয়া সাপ সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক যদিহে এনেকুৱা সাপে কেতিয়াবা কামোৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত পূজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব সাপে কামিলে ক'ত যাবি হস্পিটেল কোনো কাৰণত পূজা কবিৰাজৰ ওচৰত নাযাবি পূজা কবিৰাজৰ ওচৰত গ'লে হয়তো কেতিয়াবা ৰং ট্ৰিটমেণ্ট হয় মানুহ মৃত্যুমুখতো পৰি যাব পাৰে সেইকাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু এতিয়া প্ৰায় দৰংবাসী ৰাইজ সজাগ হৈছে এতিয়া আৰু আগলৈকে সজাগ হ'ব বুলি মোৰ আশা থাকিল আৰু কেতিয়াবা কিছুমান মানুহে অন্ধবিশ্বাস দিয়ে এডাল সাপৰ নাইকতা থকা বুলি কয় কিছুমান মানুহে কিন্তু এডাল সাপৰ নাইকতা বোলা বস্তুটো একেবাৰে নাই আমাৰ তাতো এতিয়া প্ৰায়ভাগ এওঁলোক থাকে বুলি কয় প্ৰায়ভাগে থাকে এতিয়া ফোনৰ নম্বৰটো দি দিলে ধৰক কেতিয়াবা আকৌ আমি এনেকৈ বিপদ যাতে নাহে এতিয়া ভগৱান শিৱৰ প্ৰতি আমাৰ যিমান এটা হেৰি আছে এই ধৰ হয় এতিয়া তোমাৰ প্ৰতিও আমাৰ সেইখিনি নাপায় মই ভগৱান হ'ব নোৱাৰো শিৱক যেতিয়া ভগৱানে আপোনাৰ আপুনি যদি ধৰিব পাৰিছে নে তুমি যদি ধৰিব পাৰিছে কাৰণ যত জীৱ তত শিৱ গতিকে ইয়াক মাৰাৰ কোনো অধিকাৰ নাই ইও এটা বনৰীয়া প্ৰাণী হয়নে নহয় ইয়াক যদি আমি মাৰিব পাৰোঁ ইয়াকতো জীৱ দিব নোৱাৰোঁ কোনো কাৰণত হয়নে নহয় কাৰণ এইগিলা বস্তু বাচি থাকিলেহে আমি বাচি থাকিব পাৰিম কাৰণ ইয়াক আমাৰ গাঁৱলীয়া মানুহে খেতিয়কৰ বন্ধু বুলি কয় শুনিছানে পাটনাৰ তহঁতে দেখোন ভয়ে কৰা ঐ জীয়া মানুহকেইটাই ভয় কৰা নাই লিখীয়া মানুহকেইটাই দেখোন একেবাৰে প্ৰতিক্ৰিয়াৰ লগত আৰু সঁচা ইমান ভয় কৰি লাভ নাই নহয় মই দেখোন ধৰিয়ে আছোঁ ইমান ধুনীয়াকৈ ধৰি আছোঁ আৰু বন্ধুসকল এডাল সাপৰ প্ৰিয় খাদ্য হৈছে বেং নিগনি এন্দুৰ পঁইতাচোৰা এনেকুৱা বিভিন্ন ধৰণৰ খাদ্য খাই ভোজন হিচাপে গ্ৰহণ কৰে আৰু ইয়াৰ দীঘল 9 ফুট 10 ফুট দীঘল হয় আৰু ই সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক যদিহে আপোনালোকক সাপে কামোৰে তেতিয়াহ'লে আপোনালোকে কোনো কাৰণতে ভয় নাখাব সোনকালে যিমান সোনকালে পাৰে সিমান সোনকালে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি লৈছোঁ লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ইয়াৰো এটা জীয়াই থকাৰ অধিকাৰ আছে ধন্যবাদ বন্ধুসকল জীৱপ্ৰেম কৰে যেইজন সেইজন হেবেচি ঈশ্বৰ সেই কথাষাৰ স্বামী বিবেকানন্দই কৈছিল গতিকে বন্ধুসকল এই পৃথিৱীত থকা গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি আদি সকলোৰ লগতে আমি মৰম কৰিব লাগে চেনেহ কৰিব লাগে আৰু গছ গছনি যধে মধে কাটি নষ্ট কৰিব নালাগে আৰু জীৱ জন্তুক মাৰি নষ্ট কৰিব নালাগে আৰু সেইবোৰ জীয়াই থাকিলেহে আমি জীয়াই থাকিব পাৰিম চাওক বন্ধুসকল এই অমাত জীৱক লৈ আহিলোঁ আমি ধুনীয়া এখন ডাঙৰ জংঘল ইয়াতে ই ধুনীয়াকৈ ছাৰ্ভাইভ কৰি থাকিব পাৰিব আৰু বন্ধুসকল এতিয়া আপোনালোকে সতৰ্ক হওক কাৰণ বন্ধুসকল এতিয়া লাহে লাহে গৰমৰ দিন আহি আছে সাপবোৰো এতিয়া ওখ ঠাই বিচাৰিয়ে মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিব আপোনালোকে যদি কেতিয়াবা ৰাতি উঠে তেতিয়াহ'লে আপোনালোকে হাতত টৰ্চ লৈ যাব আৰু যিকোনো ঠাইত যদি আপোনালোকে হাত দিয়ে তেতিয়াহ'লে আপোনালোকে এবাৰ চাই চিতিহে আপোনালোকে হাত দিব এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম জংঘলত কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ জংঘলত পাৰ কৰিবৰ কাৰণে চাওকচোন বাৰু আমি ধুনীয়াকৈ এই অমাত জীৱক ধুনীয়াকৈ এৰি দিম কাৰণ ইও একো নাজানে কাৰণে মানুহৰ ঘৰত যায় মানুহৰ ঘৰত খাদ্য বিচাৰি যায় এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম আনি চাওক এয়া ধুনীয়াকৈ যাই আছে আৰু বন্ধুসকল এনেকৈ সাপ যোৱা দৃশ্য দেখা পাই মনত বহুত শান্তি লাগে আৰু বন্ধুসকল সাপডালে এই জংঘলত এৰি দিয়াৰ পাছত যিখিনি শান্তি লাভ কৰিছে সেইখিনি শান্তিৰ আধা অংশ ময়ো পাওঁ আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব যদিহে আপোনালোকৰ মৰম মহব্বত চেনেহ এইবোৰ পাই থাকোঁ ধন্যবাদ জয় আই অসম আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো এটাত লাইক কৰি দিয়ক লগতে এটা হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰক ধন্যবাদ